গৈছে আৰু এইখিনি পুৰা লাৰি দিব লাগিব এতিয়া মানে শুকাই গৈছে পানীখিনি মই লৈছো চাউলৰ গুড়ি যেহেতু ঘৰতে পাতলা পিঠা এনেকৈ খোৱা যায় সেইকাৰণে আমাৰ ঘৰত প্ৰায় থাকে আৰু ভাবিছো আজি এইখিনিৰে ঘৰতে স্পা কৰোঁ মানে চুলিখিনি ড্ৰাই হৈ গৈছে স্পা কৰিবলগীয়া হৈছে কিন্তু যাবলৈ টাইম নাই সেইকাৰণে ভাবিছো ঘৰতে স্পা ক্ৰীম এটা বনাওঁ তাৰ কাৰণে আমাক লাগিব এয়া চাউলৰ গুড়িখিনি মই ইয়াতে পানীত দিম কিন্তু এইটো মই গেছটো এতিয়াও জ্বলোৱা নাই গেছটো যদি জ্বলাই দিওঁ পানীখিনি গৰম হৈ থাকে তেতিয়াহ'লে গুটি উঠি যাব সেইকাৰণে মই গৰম এতিয়াই কৰা নাই আগতে পানীত গুলি ল'ম তাৰপিছতহে জুইটো জ্বলাম এইখিনি মই ইয়াতে বহাই দিলোঁ এতিয়া মই এইখিনি লাৰি দিম ভালকৈ গুলি ল'ম আৰু এইখিনি পুৰা লাৰি থাকিব লাগিব এতিয়া মানে শুকাই গৈছে পানীখিনি এতিয়া পুৰা গোট মাৰিবলৈ ধৰিছে কিন্তু এইখিনি আমাৰ হোৱা নাই এতিয়াও বহুত বাকী আছে ভৰাই থৈ দিয়াৰ পিছত এইখিনি আকৌ নেক্সট লগাব পাৰিম এতিয়া এইখিনি মই আধা কৰি ল'ম আধা যিখিনি মই এতিয়া ইউজ কৰিম এইখিনি মই অকণমান বেছিকৈ লৈছোঁ কাৰণ মোৰ চুলিখিনি দীঘল আছে যিহেতু সেইকাৰণে বেছিকৈ লাগিব কাৰণে বেছিকৈ লৈছোঁ মই ইয়াতে আকৌ অকণমান নাৰিকল তেল দিম তাৰপিছত এইখিনি ভালকৈ লৰাই দিম আৰু যিহেতু ঘৰতে এলোভেৰা আছে এলোভেৰাকে দিম এয়া একদম পুৰা গছৰ পৰা ছিঙি এনেইটো বাৰু ৰেডিমেড ইউজ কৰিলেও হয় জেলটো কিন্তু ঘৰত থাকিলে বেছি ভাল ঘৰত থাকিলে এইকেইটা ফ্ৰেছ থাকে যেহেতু সেইকাৰণে মই কেইটামান বেছিকৈ লৈ লৈছোঁ এইকেইটা ছিঙিবলগীয়াও হৈছে যেহেতু এলোভেৰাখিনি বহুত হৈ গৈছে
ভালকৈ বাকলিখিনি ধুই ল'ম বাকলিখিনি যিহেতু লেতেৰা হৈছে এনেই গুচাব লাগিব তথাপিও ভালকৈ ধুই ল'ম আগতে এইকেইটা ভালকৈ ধুই ধোৱাৰ কাৰণ এটাই আৰু এলোভেৰা জেল এইটোও লগাব পাৰে কিন্তু মই এইটো লগোৱা নাই ঘৰতে আছে কাৰণে এইটো লগোৱা নাই কিন্তু এইটোও লগাব পাৰে মই ঘৰৰ পৰা লৈ এইখিনি ধুনীয়াকৈ বনাই ল'লোঁ এতিয়া ইয়াতে দিম অকণমান নাৰিকল তেল দিম অকণমান তাৰপিছত দিম ভিটামিন ই কেপচুল দুটা ধুনীয়াকৈ কাটি ল'ম আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনিও এতিয়া মিক্স কৰা হৈ গ'ল এতিয়া আকৌ এইখিনি যিখিনি সানি লৈছিলোঁ এইখিনি এলোভেৰাখিনি মিক্স কৰি ল'ম আৰু ইয়াতে মই কাষ্টাৰ্ড অইল দিছোঁ আৰু যদিহে কাষ্টাৰ্ড অইল দিবলৈ নিবিচাৰে তেতিয়াহ'লে এইখিনি বস্তু যেতিয়া আমি বনাই থাকোঁ তেতিয়া কিন্তু অকণমান জুলীয়া কৰি ৰাখিব লাগিব নহ'লে বেছি টাইট হৈ যাব মই ইয়াতে কাষ্টাৰ্ড অইল আছে কাৰণে মই ইয়াৰে অকণমান দিছোঁ নিদিলেও একো প্ৰব্লেম নাই আৰু এইখিনি ভালকৈ সানি লৈ অকণমান জুলীয়া কৰি ল'ম মানে ঢিলা কৰি ল'ম মোৰ এইখিনি ক্ৰীমখিনি হৈ গ'ল এইখিনি এতিয়া মই চুলিত লগাম মই কিন্তু ডাঠকৈ থৈ দিছোঁ কাৰণ মই ইয়াতে কাষ্টাৰ্ড অইল এইবোৰ বেছিকৈ দিছোঁ কাৰণে আৰু আপোনালোকে যদিহে কাষ্টাৰ্ড অইল দিবলৈ নিবিচাৰে তেতিয়াহ'লে বা ঘৰত নাথাকিব পাৰে তেতিয়া কিন্তু ইয়াৰে যেতিয়া গেছত বনাই আছিলোঁ তেতিয়া অকণমান জুলীয়াভাৱে এৰিলে এই স্পা ক্ৰীমটো হৈ যাব এতিয়া মই চুলিত লগাই লওঁ গৰমত চুলি মানে মেলিবই মন নাযায় কাৰণ ইমান গৰম তথাপিও চুলি মানে কেয়াৰটো ল'বই লাগিব যতন ল'বই লাগিব নহ'লে চুলি অৱস্থা নোহোৱা হৈ যাব মই একদম খোপা বান্ধি থওঁতে অৱস্থাই নোহোৱা হৈ গৈছে এতিয়া মই এইখিনি এনেকৈ লৈছোঁ আৰু এতিয়া এনেকৈ সৰু সৰুকৈ চুলি কোচাটো ভাগ কৰি এইখিনি ধুনীয়াকৈ সানি লৈ আধা ঘণ্টাৰ পৰা 45 মিনিটমান এনেকৈ ৰাখি দিব আৰু ৰাখি দিয়াৰ পিছত ধুনীয়াকৈ পানীৰে ধুই দিবচোন বহুত ধুনীয়া চিল্কিও হয় আৰু লগতে বহুত ধুনীয়া হৈ থাকে যদিহে পাৰ্লাৰত যাবলৈ টাইম নাথাকে তেতিয়াহ'লে এইটো উপায় আপোনালোকে কৰিব পাৰে যিহেতু আমাৰ গোটেইখিনি বস্তু ঘৰতে থাকে সেইকাৰণে কৈছোঁ আৰু আজি যদিহে ব্লগটো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব